মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে নতুন গণিত কিতাপলৈ স্বাগতম জনাইছো। আজি তোমালোকৰ সংখ্যাৰ চিত্ৰীয় উপস্থাপনৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছো। সংখ্যাৰ চিত্ৰীয় উপস্থাপন, পিক্টোৰিয়েল ৰিপ্ৰেজেন্টেশন অফ পেটাৰ্ন অফ নাম্বাৰস। সংখ্যা এইখিনি আছিলে আমাৰ সংখ্যাৰ আৰ্হি। সংখ্যাৰ আৰ্হি এটা চিত্ৰৰ সহায়ত উপস্থাপন কৰাটোৱে হ'ল পিক্টোৰিয়েল ৰিপ্ৰেজেন্টেশন, চিত্ৰীয় উপস্থাপন। যেনে দিয়া আছে স্বাভাৱিক সংখ্যা বা গণনা সংখ্যা 1 2 3 4 5। তো সংখ্যা কেইটা চিত্ৰৰ সহায়ত একৰ কাৰণে চিত্ৰ অঁকা হৈছে, 2ৰ কাৰণেও চিত্ৰ অঁকা হৈছে, 3ৰ কাৰণেও চিত্ৰ অঁকা হৈছে, তেনেধৰণে চিত্ৰৰ সহায়ত উপস্থাপন কৰা হৈছে। সেইবাবে ইয়াক পিক্টোৰিয়েল ৰিপ্ৰেজেন্টেশন অফ পেটাৰ্ন অফ নাম্বাৰ বুলি কোৱা হয়। ঠিক একেধৰণে অযুগ্ম সংখ্যাকো চিত্ৰৰ সহায়ত উপস্থাপন কৰা হৈছে, যুগ্ম সংখ্যাকো চিত্ৰৰ সহায়ত উপস্থাপন কৰা হৈছে। তেনেধৰণে ত্ৰিভুজীয় সংখ্যা, 3ৰ গুণিতক, বৰ্গ সংখ্যা, ঘন সংখ্যা কেইটাক চিত্ৰৰ সহায়ত উপস্থাপন কৰা হৈছে। কৰি চাওঁ আহা 1.3। প্ৰথম প্ৰশ্নটো কি আছে চোৱা, 2 নং তালিকাৰ পৰা সংখ্যাৰ প্ৰতিটো আৰ্হি চাই পৰৱৰ্তী দুটা চিত্ৰ অংকন কৰা। পৰৱৰ্তী এয়া হৈছে 2 নং তালিকা। 2 নং তালিকাৰ 1 নম্বৰটোত স্বাভাৱিক সংখ্যা কেইটা, গণনা সংখ্যা কেইটা দিয়া আছে। তো তাৰ পৰৱৰ্তী নেক্সট আৰু দুটা আমি নিজে আঁকিব লাগিব। দুটা সংখ্যা লিখি তাক চিত্ৰীয় উপস্থাপন কৰিব লাগিব। তো নেক্সট দুটা সংখ্যা কি হ'ব? নেক্সট দুটা সংখ্যা হ'ব 1 নম্বৰৰ 5 লৈকে আছে, 6 আৰু 7 হ'ব। চিত্ৰ পিক্টোৰিয়েল ৰিপ্ৰেজেন্টেশনৰ কাৰণে যেহেতু আগৰ সংখ্যা কেইটাৰ চিত্ৰ যিটো দিয়া আছে, যি ধৰণে যিটো চিত্ৰ দি সংখ্যাটো প্ৰকাশ কৰিছে, সেই চিত্ৰটোৱে আমি ইয়াত দিওঁ। 6ৰ কাৰণে 1 2 3 4 5 6। 7ৰ কাৰণে 1 2 3 4 5 6 7। 2 নম্বৰটো চোৱা, অযুগ্ম সংখ্যা 1 3 5 7 9। তো ইয়াৰ পৰৱৰ্তী দুটা সংখ্যা কি হ'ব? 9ৰ পাছত অযুগ্ম সংখ্যাটো হ'ব 11। 9ৰ পাছৰ অযুগ্ম সংখ্যা 11। 11ৰ কাৰণে 1 2 3 4 5 6 7 8 9 10 11। 11টা দিবা। তাৰপিছত আহিব 11ৰ পিছত 13। 13ৰ কাৰণে 1 2 3 4 5 6 7 8 9 10 11 12 13। এইটো হৈছে ইয়াৰ পৰৱৰ্তী দুটা সংখ্যা। 1 2 হ'ল। এতিয়া 3 নম্বৰটোত কি দিয়া আছে চোৱা, 3 নম্বৰটোত দিয়া আছে যুগ্ম সংখ্যা 2 4 6 8 10। সংখ্যা কেইটাৰ চিত্ৰ সহায়ত প্ৰকাশ কৰিছে। গতিকে এনেধৰণৰ চিত্ৰ আঁকি আমি নেক্সট দুটা পৰৱৰ্তী সংখ্যা লিখিম। 10ৰ পাছত পৰৱৰ্তী যুগ্ম সংখ্যাটো 12। 12ৰ কাৰণে 1 2 3 4 5 6 7 8 9 10 11 12। 12ৰ পিছত 13 14। 1 2 3 4 5 6 7 8 9 10 11 12 13 14। এয়া হৈছে ইয়াৰ 3 নম্বৰ প্ৰশ্নটোৰ পৰৱৰ্তী সংখ্যা দুটা চিত্ৰৰ সহায়ত উপস্থাপন কৰা হ'ল। 4 নম্বৰ। 4 নম্বৰটোত ত্ৰিভুজীয় সংখ্যা। ইয়াৰ পৰৱৰ্তী দুটা ত্ৰিভুজীয় সংখ্যা লিখা। 4 নম্বৰ 1 3 6 10 15। 15ৰ কাৰণে আমি 1 2 3 4 5। 1 2 3 4 5। আমি এই চিত্ৰটোৱে প্ৰথমতে আঁকি লৈছোঁ 5। তাৰপিছত 4 1 2 3 4। তাৰপিছত 3 1 2 3। তাৰপিছত 1 2 তাৰপিছত 1।
ইয়াত আছে কিমানটা 15টা তো ইয়াত পৰৱৰ্তীটো আঁকিবৰ কাৰণে আমি ইয়াৰ পোনে পোনে এটা দিলো ইয়াৰ পোনে পোনে এটা ইয়াৰ পোনে পোনে এটা ইয়াৰ পোনে পোনে এটা ইয়াৰ পোনে পোনে এটা আৰু ইয়াত এটা 15 16 17 18 19 20 21 তো এইটো এটা হল 5 নম্বৰটো 3 6 9 12 15 অৰ্থাৎ 3 ৰ গুণিতক 3 এবাৰ 3 দুবাৰ 3 তিনিবাৰ 4 বাৰ 5 বাৰ গতিকে নেক্সট 3 কেইবাৰ হ'ব 6 বাৰ হ'ব 3 কেইবাৰ এবাৰ দুবাৰ 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ হ'ব 6 3 গুণ 18 তাৰ নেক্সটটো হ'ব 7 বাৰ 2 3 4 5 5 6 7 3 এবাৰ দুবাৰ 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ 7 বাৰ তো 7 3 গুণ 21 6 নম্বৰটো আছে বৰ্গ সংখ্যা 1 4 9 16 25 তো 25ৰ কাৰণে যেটো আছে এটো আঁকি লওঁ 25 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 এইফালেও থাকিব 1 2 3 4 5 5ৰ কাৰণে 25ৰ শেষৰ যেটো সংখ্যাৰ বৰ্গ অৰ্থাৎ 25ৰ যেটো বৰ্গ দিয়া আছে সেইটো আমি আঁকি ললো আঁকি লোৱাৰ পাছত ইয়াত এনেকে এটা লাইন বঢ়াই দিলে যেনেকৈ 1ত আমি কি কৰো এটা লাইন বঢ়াই দিম তেতিয়া হলে এটা লাইন বঢ়ালে কি হ'ব 1 2 3টা তাৰছত আৰু এটা লাইন বঢ়াই দিলে তাৰ নেক্সট বৰ্গ সংখ্যাটো হোৱা যায় তাৰছত যদি আকৌ যদি ইয়াত নেক্সট এটা লাইন এনেকে বঢ়াই দিম এনেকে লাইন এটা বঢ়াই দিলে আমি তাৰ পৰৱৰ্তী বৰ্গ সংখ্যাটো পাই থাকো ইয়াৰ পাছৰ এইটোত বঢ়ালে এটা দুটা 3 4 এনেকে গতিকে ইয়াতো আমি এনেকুৱা এটা লাইন যদি বঢ়াই দিও তেতিয়া হলে ইয়াৰ পৰৱৰ্তী সংখ্যাটো পাম 25 আছে 26 27 28 29 30 31 32 33 34 35 36 গতিকে নেক্সট পৰৱৰ্তী সংখ্যাটো হ'ব 36 36ৰ পাছৰ বৰ্গ সংখ্যাটো আঁকিবলৈ হলে 36ৰ যিমানটা বিন্দু দিয়া আছে হিমানখিনি আঁকিবই লাগিব ইফালে যেন 1 2 3 4 5 6 1 2 3 4 5 6 আৰু 1 2 3 4 5 6 1 2 3 4 5 6 ফালে 6 ইফালে 6 আকাৰ পাছত আৰু এটা ইয়াত কি হ'ব আৰু এটা লাইন বাঢ়িব 36 37 38 39 40 41 42 43 44 45 46 47 48 49 গতিকে নেক্সট বৰ্গ সংখ্যাটো হ'ব 49 তাৰছত ঘন সংখ্যা আমি জানো যে তিনিটা ডাইমেনশন থাকে দীঘল বহল আৰু ওখ তিনিটা ডাইমেনশন থাকে তেতিয়া এই যেটো লুডো ডাইস বুলি আমি যদি ধৰি লওঁ ইয়াৰ তিনিটা দিশ লুডো ডাইস এটাৰ ই দীঘল বহল আৰু ওখ লুডো ডাইস এটাৰ দীঘল বহল আৰু ওখ এই তিনিটা থাকে দীঘল বহল ওখ তিনিডাল বাহুৱে সমান যদি দীঘল 1 আছে বহল 1 আছে তেন্তে ওখ সমান হ'ব তিনিটা 1 পূৰণ কৰিলে কিমান হ'ব 1 গতিকে এটা ঘনকৰ কাৰণে ইয়াৰ কি হ'ব মানটো 1 1ৰ পাছৰ ঘন সংখ্যাটো হৈছে 8 অৰ্থাৎ 8
এইটোত কি হ'ব ইয়াৰ যে ইয়াৰ 1 এটা ঘনকৰ বাহু এটা ঘনকৰ ক্ষেত্ৰত 1 1 1 আছিল ইয়াত 8 আছে অৰ্থাৎ 2 2 2 2 2 2 ইনটু কৰিলে কিমান হৈছে 8 তো 8টা ঘনক থাকিব লাগিব ইয়াত 8টা ঘনক হোৱাকৈ ছবিটো বনাব লাগিব ছবিটোত দেখা পাইছা 8টা ঘনক এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আৰু তলত দুটা ইফালে তলত দুটা আছে 8টা ঘনক তাৰ পিছত 3 পূৰণ 3 পূৰণ 3 অৰ্থাৎ 27 তিনিটা ঘনকৰ কাৰণে এনেকে তোমালোকৰ এইটো ঘনকটো চোৱা এইটো এটা ঘনক আঁকি লৈছো ইয়াত 3 পূৰণ 3 পূৰণ 3 তো 3টা ঘনক দেখাবলৈ হলে সমানে 3টা ইয়াক ভাগ কৰা হ'ল ইয়াকো সমানে 3টা ভাগ কৰা হ'ল ইয়াকো সমানে 3টা ভাগ কৰা হ'ল ইয়াকো ইফালে পথালিকৈ থিয়কৈ পথালিকৈ আমি 3টা ভাগ কৰিলো এইটো সাইডতো এটা দুটা তিনিটা ভাগ ইফালে 3টা গতিকে দীঘল বহল ওখ সকলো ডাইমেনশনতে 3টা ভাগ আছে গতিকে ইয়াত কিমানটা ঘনক হ'ব 27 ঠিক তেনেধৰণে 64 4 4 4 3টা 4 পূৰণ কৰিলে 64 তো এইটো কিমানটা ঘনক থাকিব তলত এটা দুটা তিনিটা চাৰিটা ইটো সাইডতো এটা দুটা তিনিটা চাৰিটা আৰু ওপৰতো এটা দুটা তিনিটা চাৰিটা গতিকে ইয়াত মুঠ কিমানটা ঘনক হ'ব 64টা তাৰপিছত দিয়া আছে 125 5 into 5 into 5 কৰিলে 125 তো 125 ৰ কাৰণে 1 2 এইটো ইফালে থাকিব 5 এইটো সাইডত 5 এইটো সাইডত 5 1 2 3 4 5 1 2 3 4 5 আৰু 1 2 3 4 5 গতিকে ইয়াৰ পৰৱৰ্তী দুটা ঘনক আঁকিবলৈ হলে আমি কি কৰিম 5 হৈ গল এতিয়া 6 7 নম্বৰ 7 5 6 নেক্সট ঘন সংখ্যাটো হ'ব 6 into 6 into 6 6 6 গুণ 36 6 6 গুণ 36 6 6 গুণ 36 6 3 18 21 তো ইয়াৰ ছবিটো হ'ব চিত্ৰটো হ'ব প্ৰথমতে ডাঙৰ ঘনক এটা আঁকি লবা তাৰপিছত ঘনকটো 6টা সমান ভাগ কৰিবা 1 2 3 4 5 1 2 3 4 5 6 এনে ধৰণে সমানে ভাগ কৰিবলৈ চেষ্টা কৰিবা স্কেল লৈ তাৰপিছত ইয়াতো 6 1 2 3 4 5 6 1 2 3 4 5 6 আৰু এইটো হলে ভাগ কৰিবা 6টা 1 2 3 4 5 6 1 2 3 4 5 6টা ভাগ তাৰপিছত ইয়াত 6টা ভাগ কাটিব লাগিব 1 2 3 4 5 6 1 2 3 4 5 6 1 2 3 4 5 6 ঠিক তেনেধৰণে ওপৰতো 1 2 3 4 5 6 গতিকে ইয়াত এইটো কিমান 2
16 সৰ্বমুঠ কিমানটা ঘনক আছে 216টা ঠিক একে ধৰণে 7 * 7 * 7 343 ৰ কাৰণেও তোমালোকে এনে ধৰণৰ ঘনকৰ চিত্ৰটো অংকন কৰিবা এটো 6টা ঘৰ লৈছিলো 7 ৰ কাৰণে 7 7 7 প্ৰতিটো ফালে 7 ৰ 7টা ভাগ লৈ পেলাই ঘনকৰ চিত্ৰটো অংকন কৰিবা Question 2 1 3 6 10 15 আৰ্হিটো কিয় ত্ৰিভুজীয় সংখ্যা বোলা হয় এই আৰ্হিটোত যিকেইটা সংখ্যা আছে এই সংখ্যা কেইটাৰ প্ৰত্যেকটো সংখ্যাই কি কৰে যদি আমি ইয়াক চিত্ৰে উপস্থাপন কৰো তেন্তে এটা ত্ৰিভুজ আকৃতি পাও সেইবাবে এই সংখ্যা কেইটাক ত্ৰিভুজীয় আৰ্হিটোক এই আৰ্হিটোক ত্ৰিভুজীয় বোলা হয় 1 3 6 10 15 ৰ প্ৰত্যেকটো সংখ্যাই একোটা ত্ৰিভুজ আকৃতিৰ গঠন কৰে সেইবাবে ইয়াক ত্ৰিভুজীয় বোলা হয় 3 নম্বৰ এনেকুৱা এটা সংখ্যা লিখা যিটো ত্ৰিভুজীয় আৰু বৰ্গ সংখ্যা ত্ৰিভুজীয় সংখ্যা হ'ব বৰ্গ সংখ্যা হ'ব এতিয়া 1 সংখ্যাটো ত্ৰিভুজীয় সংখ্যা হয় বৰ্গ সংখ্যা হয় যে 1 এটা ডট হয় এই ডটটো আমি ত্ৰিভুজ হিচাপে আমি কল্পনা কৰিব পাৰো গতিকে সেইভাবে 1 টো ত্ৰিভুজীয় সংখ্যা হিচাপে ধৰা হয় লগতে 1 ক বৰ্গ সংখ্যা হিচাপেও ধৰা হয় ইয়াৰ পাছৰ ত্ৰিভুজীয় আৰু বৰ্গ সংখ্যাটো হৈছে 36 টো আমি বৰ্গ সংখ্যা হিচাপে যদি সজাও বৰ্গ সংখ্যা হিচাপে সজালে এফালে 6টা অৰ্থাৎ 6 * 6 কৰিলে আমি 36 পাওঁ গতিকে পথালিকৈ 1 2 3 4 5 6 পথালিকৈ 6টা আমি চিত্ৰ উপস্থাপনৰ কাৰণে বিন্দু দিব পাৰো আৰু থিয়কৈ 1 2 3 4 5 6 কেনেকে ইয়াত মাজৰ বিন্দু ফিল আপ কৰি পেলাই কি হ'ব এটা বৰ্গ পাম গতিকে 36 সংখ্যাটো এটা বৰ্গ সংখ্যা তাৰপিছত এতিয়া চাব লাগে যে 36 টো ত্ৰিভুজীয় সংখ্যা হয় নে নহয় চাবৰ কাৰণে এটা ত্ৰিভুজৰ কাৰণে এটো কি লোৱা হৈছে ইয়াত তলত কেইটা আছে 6 1 2 3 4 5 6 7 7 6 ইয়াত 7টা আছে ইয়াত 6টা হাতে 6 13 ইয়াত 7টা আছে ইয়াত 6টা আছে হাতে 6 13 13 5 18 18 4 22 22 3 25 26 27 28টা আছে তো 28 ৰ পিছত এতিয়া বঢ়াই দিও 28 29 30 31 32 33 34 35 36 গতিকে 36 সংখ্যাটো এটা ত্ৰিভুজীয় সংখ্যা হয় গতিকে 3 ৰ আনসাৰটো হ'ব 1 আৰু 36 নেক্সট কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 4 একৰ বাহিৰে এনেকুৱা এটা সংখ্যা লিখা যিটো বৰ্গ সংখ্যাও হয় আৰু ঘন সংখ্যাও হয় বৰ্গ সংখ্যা অৰ্থাৎ আমি এনে ধৰণেও সজাব পাৰিম আৰু এই ধৰণেও সজাব পাৰিম সংখ্যাটো কি এতিয়া ইয়াত দেখা পাইছে 64 সংখ্যাটো কি হয় ঘন সংখ্যা হয় কাৰণ 64 ৰ ছবিটো তোমালোকৰ ইয়াত অঁকা আছে 64 সংখ্যাটো ঘন সংখ্যা হয় এতিয়া 64 সংখ্যাটো বৰ্গ সংখ্যাও হয় কেনে কৈ গম পাবা তোমালোকে 64 সংখ্যাটো বৰ্গ সংখ্যা হয় 64 8 ঘৰৰ নেউতাটো যদি মাতা 8 8 গুণ 64 গতিকে আমি পথালিকৈ 8টা বিন্দু থিয়কৈ 8টা বিন্দু দি বৰ্গ বনাব পাৰিম গতিকে 64 টো ঘন সংখ্যা হয় আৰু বৰ্গ সংখ্যাও হয় গতিকে 4 নম্বৰৰ আনসাৰটো হ'ব 64 5 নম্বৰ তলত দিয়া চিত্ৰৰ আৰ্হিটোৰ পৰা পৰৱৰ্তী সংখ্যাটো নিৰ্ণয় কৰা আৰু তোমাৰ বহিত চিত্ৰটো অংকন কৰা 1 1 ৰ কাৰণে ডট এটা আছিলে 1 ৰ পিছত 4 অৰ্থাৎ ডটটো ত্ৰিভুজ এটাৰে বন্ধ কৰা হ'ল ডটটো
তাৰপিছত ইয়াত যিটো চিত্ৰ আছে সেই চিত্ৰটোৰ ওপৰত আৰু এটা ত্ৰিভুজ অঁকা হ'ল আৰু বাহু কেইডালৰ মাজত এটাকৈ বিন্দু দিয়া হ'ল হৰ কাৰণে যিটো চিত্ৰ আছে সেই চিত্ৰটো অঁকা হ'ল আৰু সেই চিত্ৰটোৰ আৰু এটা ত্ৰিভুজৰে বন্ধ কৰা হ'ল গতিকে যিটো ত্ৰিভুজৰে বন্ধ কৰা হ'ল ইয়াত বাহুত প্ৰথম ত্ৰিভুজৰ বাহুত এটাও বাহুডালত মাজত বিন্দু নাই দ্বিতীয় ত্ৰিভুজত মাজত এটা আৰু আমি যেটো তৃতীয় ত্ৰিভুজৰে বন্ধ কৰিছো এই তৃতীয় ত্ৰিভুজত বাহুত কেইটা বিন্দু আছে দুটা বিন্দু আছে গতিকে ইয়াৰ পৰৱৰ্তীটো আঁকিবৰ বাবে তোমালোকে ইয়াত যেটো আছে 19ত হেতু যেটো ত্ৰিভুজ আছে কমপ্লিট একে ত্ৰিভুজটো আঁকি ল'ব লাগিব ফাৰ্ষ্টত আঁকি ল'ব লাগিব প্ৰথমতে প্ৰথম বিন্দু আছে প্ৰথম ত্ৰিভুজটোৰ চুক কেইটা বিন্দু কেইটা দিয়া হ'ল প্ৰতিটো ত্ৰিভুজৰে চুকত বিন্দু কেইটা আছে তাৰ পিছত চোৱা প্ৰথম যেটো ত্ৰিভুজৰ বাহুত মাজত বিন্দু নাই দ্বিতীয় ত্ৰিভুজটোৰ মাজত এটাকৈ বিন্দু দিয়া আছে তাৰপিছত তৃতীয় ত্ৰিভুজৰ বাহুডালৰ মাজত দুডাল তৃতীয় ত্ৰিভুজৰ বাহুডালৰ মাজত দুটা বিন্দু আছে গতিকে প্ৰতিটো বাহুত দুটাকৈ বিন্দু দিবা ইয়াৰ পৰৱৰ্তী ছবিটোৰ বাবে যেটো ত্ৰিভুজ তোমালোকে ত্ৰিভুজ আঁকিলা সেই ত্ৰিভুজৰ বাহুত ইয়াত প্ৰথমতে এটাও বিন্দু আছিল বাহুত তাৰপিছত এটা বিন্দু আহিলে তাৰপিছত দুটা বিন্দু এতিয়া এই বাহুডালত এটা দুটা তিনিটা বিন্দু হ'ব এটা দুটা তিনিটা এটা দুটা তিনিটা তাৰপিছত ইয়াৰ সংখ্যাটো তোমালোকে চাইছা ইয়াত 1 বিন্দু 1 ইয়াত 1 2 3 4 4 ইয়াত 4 5 6 7 8 9 10 আহিছে তেনে ধৰণে ইয়াত 19 তো এইখিনিত 19 পালা তাৰপিছত ইয়াত গন্তি কৰিব লাগিব 19ৰ পিছত 19 20 21 22 23 24 25 26 27 28 29 30 31 গতিকে ইয়াৰ আনসাৰটো হ'ব 31 দুই নম্বৰ ছবিটো 1 দিয়া আছে ইয়াত 1 2 3 4 5 5 বিন্দুটো এটা বৰ্গই আগুৰি আছে 5 13 ইয়াত 25 25ৰ যেটো ছবি আছে কমপ্লিট যেনেকে আছে হেনেকে আঁকি ল'ব লাগিব প্ৰথমতে বিন্দু তাৰপিছত প্ৰথম বৰ্গটোত 4টা 1 2 3 4 তাৰ দ্বিতীয় বৰ্গটোত 4টা বিন্দু চুকত দিবা আৰু মাজত এটাকৈ আছে এটা দুটা তিনিটা চাৰিটা তাৰ পিছৰ চাৰিটা চুকত চাৰিটা তাৰপিছত দুটাকৈ আছে 1 2 1 2 1 2 1 2 গতিকে ইয়াত কিমানটা হৈ গ'ল 25 আৰু যেটো পৰৱৰ্তীটো আঁকিব কৈছে তাৰ কাৰণে এই ছবিটো অঁকা হৈছে পৰৱৰ্তীটোৰ কাৰণেও চুকত চাৰিটা প্ৰথমতে দিলা আৰু বাহুত এটা দুটা এতিয়া বাহুত কেইটা দিব লাগিব বাহুডালত তিনিটাকৈ দিব লাগিব বিন্দু তিনিটা বিন্দু তিনিটা বিন্দু তিনিটা বিন্দু তিনিটা বিন্দু তো মাজৰ আগৰ চিত্ৰটোত 25 আছিল 25ৰ পিছত 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 গতিকে মুঠ কিমান হ'ব 41টা তো হৈছে 2 নম্বৰৰ পৰৱৰ্তী চিত্ৰ 3 নম্বৰ এটা 6 16 31 মাজত বিন্দু এটা আছে প্ৰথম বাহুডালৰ মাজত নাই দ্বিতীয় যেটো পঞ্চভুজে আগুৰি আছে পঞ্চভুজৰ প্ৰথমটো বাহুত নাই তাৰপিছত এটা সেকেন্ড পঞ্চভুজৰ বাহুত মাজত এটাকৈ বিন্দু আগুৰি থকা নেক্সট পঞ্চভুজত দুটা বিন্দু আছে গতিকে ইয়াত মুঠ কিমানটা বিন্দু হৈ গ'ল 31 তো ইয়াৰ পৰৱৰ্তীটো আঁকিবৰ কাৰণে তোমালোকে
আগৰ নিচিনাকৈ ঠিক একে যে তোমালোকে কি কৰিব লাগিব বিন্দু দিলা পঞ্চভুজৰ শীৰ্ষবিন্দু পাঁচটা তাৰ পিছত ইয়াত বাহুডালত দুটা বিন্দু আছিল মাজত এতিয়া তিনিটা দিব লাগিব 1 2 3 1 2 3 1 2 3 1 2 3 1 2 3 তাৰপিছত গোটেই কেইটা গণি পেলাই ইয়াৰ লগত প্লাস কৰিব লাগিব কেইটা আছে ইয়াৰ পৰা হিচাপ কৰিলে 1 2 3 4 5 6 7 8 9 10 11 13 14 15 16 17 18 19 20 ইয়াৰ আনসাৰটো হ'ব 51 4 নম্বৰটো এটা হেক্সাগন 6ডাল বাহু আছে হেক্সাগন ইয়াত 1 আৰু শীৰ্ষবিন্দু 6টা 6 একে 7 তেনে দুটা হেক্সাগন গোটেই কেইটা বিন্দু প্লাস কৰি 19 ইয়াত 37 ইয়াত 61 তো প্ৰথম বাহুত নাই দ্বিতীয় যেটো হেক্সাগন তাত বাহুত এটা বিন্দু তাৰ পিছৰ হেক্সাগনটো দুটা তিনিটা এনে ধৰণে আহিছে শীৰ্ষবিন্দু কেইটা দিয়া হ'ল প্ৰথম হেক্সাগনত বাহুত বিন্দু নাই দ্বিতীয় হেক্সাগনত মাজত বাহুৰ মাজত এটা বিন্দু আছে নেক্সট হেক্সাগনত দুটা আছে দুটা বাহুডালত দুটা বিন্দু তাৰ পিছৰ হেক্সাগনত তিনিটা এটা দুটা তিনিটা প্ৰতিটো বাহুত তিনিটা বিন্দু আৰু এই গোটেইখিনি বিন্দু যোগ কৰিলে কিমান পোৱা গৈছে 61 তো পৰৱৰ্তী ইয়াৰ ছবিটো আঁকিবলৈ হলে ইয়াত আৰু এটা হেক্সাগন আঁকিব লাগিব যিটোৱে 61 সংখ্যাটোৰ পিক্টোৰিয়েল চিত্ৰীয় 61ৰ ছবিটো আগুৰি ৰাখিব এতিয়া ইয়াত শীৰ্ষবিন্দু কেইটা থাকিবই তাৰপিছত বাহুত তিনিটা বিন্দু আছিলে আৰু ইয়াত কেইটা হ'ব এতিয়া চাৰিটা হ'ব প্ৰতিটো বাহুত চাৰিটা বিন্দু 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 গতিকে ইয়াত হিসাব কৰিলে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 তো 30 ওলাল গতিকে গোটেইখিনি প্লাস এই দুটা প্লাস কৰিলে কিমান হ'ল 91 গতিকে পৰৱৰ্তী সংখ্যাটো হ'ব 91 1.3 সংখ্যাৰ আৰ্হিবোৰৰ মাজত সম্পৰ্ক ত্ৰিভুজীয় সংখ্যা দুটা ত্ৰিভুজীয় সংখ্যা যোগ কৰিলে কি পোৱা যায় এটা বৰ্গ সংখ্যা পোৱা যায় এটা ত্ৰিভুজীয় সংখ্যা হয় তিনি ত্ৰিভুজীয় সংখ্যা দুটা যোগ কৰিলে কি পোৱা যায় এটা বৰ্গ সংখ্যা চাৰিটো হৈছে বৰ্গ সংখ্যা যিকোনো দুটা ত্ৰিভুজীয় সংখ্যা যোগ কৰিলে কি হয় এটা বৰ্গ সংখ্যা কাৰণ ত্ৰিভুজ বুলি ক'লে এটো সমবাহু ত্ৰিভুজটো বুজায় ইয়াত সমবাহু ত্ৰিভুজীয় সংখ্যাবিলাক সমবাহু তো ত্ৰিভুজীয় সংখ্যা দুটা ত্ৰিভুজ এটা হৈছে 1 ৰ এটা ত্ৰিভুজ হৈ গ'ল আকৌ 3 ৰ এটা ত্ৰিভুজ তো দুটা ত্ৰিভুজ যদি লগ লগাই দিয়া হয় তেন্তে কি পোৱা যায় এটা বৰ্গ পোৱা যায় গতিকে মনত ৰাখিবা দুটা ত্ৰিভুজীয় সংখ্যা লগ লগাই দিলে এটা বৰ্গ সংখ্যা পোৱা যায় এক সংখ্যাটো ত্ৰিভুজীয় সংখ্যা আটাইতকৈ সৰু ত্ৰিভুজীয় সংখ্যা হয় আৰু আটাইতকৈ সৰু বৰ্গ সংখ্যাও হয় তাৰে কিছুমান চিত্ৰ ইয়াত দিয়া আছে যে চিত্ৰৰ সহায়ত বুজাই দিছে যে দুটা ত্ৰিভুজীয় সংখ্যা লগ লগালে কি হয় এটা বৰ্গ সংখ্যা হয় 6টো এটা ত্ৰিভুজীয় সংখ্যা 10টো এটা ত্ৰিভুজীয় সংখ্যা দুইটা ত্ৰিভুজীয় সংখ্যা লগ লগাই দিলে কি পোৱা যায় এটা বৰ্গ সংখ্যা পোৱা যায় গণনাৰ সংখ্যাবিলাক প্ৰথমতে ঊৰ্ধ্বকৰ্ম
ঊৰ্ধ্বকৰ্মত 1 2 2 পোৱাৰ পাছত আকৌ তললৈ অৰ্থাৎ অৰ্ধকৰ্মত সজাই লিখিলে 1 2 1 আৰু গোটেইকেইটা যোগ কৰিলে কি পোৱা যায় এটা বৰ্গ সংখ্যা পোৱা যায় 1 2 3 4 5 6 6টো আটাইতকৈ ডাঙৰ এতিয়া আকৌ কম অৰ্ধকৰ্মত সজাই লিখা হৈছে 6ৰ পিছত 5 4 3 2 1 আৰু গোটেইকেইটা সংখ্যা যোগ কৰিলে কি পোৱা যায় এটা বৰ্গ সংখ্যা পোৱা যায় চাও আহা 1.4 1 ওপৰত দিয়া ধৰে 1 2 3 4 5 6 7 6 5 4 3 2 1 49 চিত্ৰৰ সহায়ত প্ৰদৰ্শন কৰিবা এনেকুৱা চিত্ৰ আঁকি লবা আঁকাৰ পিছত 1 2 3 4 5 6 7 দিবা আকৌ 6 5 4 3 2 1 এনে ধৰণে চিত্ৰ আঁকিবা নেক্সট কোৱেশ্চন একে ধৰণৰ চিত্ৰ 11 লৈ অঙ্কন কৰিলে যোগফল কি পাবা 11 লৈকে ইয়াত চোৱা ইয়াত কিমান লৈকে আমি আঁকিছো 7 লৈকে আটাইতকৈ ডাঙৰ তো কি আছে 7 তো 7 লৈকে আঁকিছো আমি 7ক যদি 7ক বৰ্গ কৰি দিওঁ বা 7 * 7 কৰিলে কিমান পাম 49 গতিকে গোটেই কেইটা পইণ্ট বিলাকৰ যোগফলটো কিমান হ'ব 49 আৰু ইয়াত একে ধৰণৰ চিত্ৰ 11 লৈ অঙ্কন কৰিলে যোগফল কিমান পাবা 11 লৈ অঙ্কন কৰিলে যোগফল আমি ইয়াত চোৱা ইয়াত তোমালোকে দেখিলে বুজি পাবা ইয়াৰ এটো ডাঙৰ সংখ্যাটো 2 2ক বৰ্গ কৰিলে কি হ'ব 4 গতিকে 2ক বৰ্গ কৰিলে 4 পোৱা যায় ইয়াতো আটাইতকৈ ডাঙৰ 1 2 3 একেবাৰে ডাঙৰ সংখ্যাটো হৈছে 3 তাৰ পিছত আকৌ অৰ্ধকৰ্মত সজাই যোগ কৰা হৈছে ইয়াত ডাঙৰ সংখ্যাটো হৈছে 3 তাৰ পিছত 3ৰ পিছত আকৌ কমি আহিছে হয়নে গতিকে 3ক বৰ্গ কৰিলে কি পোৱা যায় গোটেই সংখ্যা কেইটাৰ যোগফলটো পোৱা যায় 3ক বৰ্গ কৰিলে 9 ঠিক একে ধৰণে 1 2 3 4 তো এইটো 4 আটাইতকৈ ডাঙৰ তাৰ পিছত আকৌ কমি আহিছে 3 2 1 তো গোটেই কেইটা সংখ্যা যোগ কৰিলে কিমান পাবা বুলি ক'লে 4ক বৰ্গ কৰা 4ক বৰ্গ কৰিলে কিমান পাবা 16 তেনে ধৰণে 1 2 3 4 5 6 আটাইতকৈ ডাঙৰ সংখ্যাটো 6 তাৰ পিছত 6ৰ পৰা আকৌ কমি আহিছে 6ক বৰ্গ কৰিলে 36 ঠিক একে ধৰণে চিত্ৰ 11 লৈ অঙ্কন কৰিলে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব 11 11ক বৰ্গ কৰিলে ইয়াৰ আনসাৰ হ'ব 11 11 121 যোগফলটো কি পাবা 121 পাবা 3 নম্বৰ তলৰ আৰ্হিবোৰ চিনাক্ত কৰি পৰৱৰ্তী কেইটামান আৰ্হিৰ যোগফল উলিয়াবলৈ চেষ্টা কৰা পৰৱৰ্তী আৰ্হি কেইটাৰ যোগফলটো কিমান হ'ব এইকেইটা উলিয়াবলৈ চেষ্টা কৰা তো প্ৰথম আমি দেখা পাইছো 1 আছে তাৰ পিছত এইটো যোগ কৰিলে ইয়াৰ যোগফলটো 4 হ'ব 9 হ'ব 16 25 36 গতিকে যোগফল কেইটা চাই ধৰিব পৰা গৈছে যে এইটো বৰ্গ সংখ্যা আৰু নেক্সট ইয়াৰ আৰ্হিৰ যোগফল উলাবলৈ চেষ্টা কৰা পৰৱৰ্তী কেইটামান আৰ্হিৰ যোগফল উলাবলৈ তো যোগফলটো হ'ব 36ৰ পিছত ইয়াত পৰৱৰ্তী আৰ্হিৰ যোগফলটো হ'ব 36 হ'ল 6 6 গুণ 36 তাৰ পাছৰ পৰৱৰ্তী আৰ্হিৰ যোগফলটো হ'ব 7 7 গুণ 49 8 8 গুণ 64 9 9 গুণ 81 10 10 গুণ 100 ইত্যাদি 4 নম্বৰ প্ৰশ্নত দিয়া আছে উপৰোক্ত আৰ্হি উপযুক্ত চিত্ৰৰ দ্বাৰা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা 4 নম্বৰৰ সমাধানটো এনে ধৰণে সলিউশনটো এনে ধৰণে কৰা হৈছে যে 1 ৰ কাৰণে এটা দেখুৱা হ'ল 1 3 তো 1 আঁকা হ'ল 3 ৰ কাৰণে আকৌ এটা ইফালে তিনিটা দিয়া হ'ল গতিকে এইটো 1 ৰ কাৰণে এইটো 1 প্লাস 3 ৰ কাৰণে আৰু 1 প্লাস 3 প্লাস 1 2 3 4 5 5 আহিলে তাৰপিছত 1 প্লাস 3 প্লাস 5 তাৰপিছত 1 2 3 4 5 6 7 7 আহিলে এনে ধৰণে তোমালোকে 3 নম্বৰত যেটো আৰ্হি দিয়া আছে সেই আৰ্হি
এনেধৰণে চিত্ৰৰ দ্বাৰা প্ৰদৰ্শন কৰিব পাৰিবা। এটা আমোদজনক আৰ্হি। প্ৰাচীন কালত থলুৱা অসমীয়া সমাজত পাটিগণিত আৰু যোগফাকৰ ব্যৱস্থাক সাধাৰণতে কাইথেলী অংক নামেৰে জনাজাত আছিল। কাইথেলী অংক পদ্ধতিত যোগ বিয়োগ পূৰণ হৰণ আদি ধেমালিৰ চলেৰে আমোদজনক কৰা হৈছিল। আৰু সংখ্যাৰ পূৰণৰ কিছুমান আমোদজনক আৰ্হি তলত দিয়া হ'ল। এই সংখ্যাটো চোৱা, পূৰণ কৰিলে 1 1 11 11 এইখিনি পূৰণ কৰিলে ইয়াৰ পূৰণ ফলটো তোমালোকে ছেকেণ্ডতে উত্তৰটো দিব পাৰিবা। ইয়াৰ পেটাৰ্ণটো চাই তোমালোকে বুজি পাইছা যে পূৰণ ফলটো কেনেধৰণে ওলোৱা হয়। ইয়াত 1 1 পূৰণ কৰিলে 1, দুটা 1 পূৰণ কৰিলে দুটা 1 অৰ্থাৎ 11 11 11 পূৰণ কৰিলে ইয়াত দুটা 1 আছে, গতিকে 1 2 2লৈকে সংখ্যাটো আটাইতকৈ ডাঙৰ সংখ্যাটো 2, আকৌ ক্ৰমান্বয়ে কমি আহিব 1। তিনিটা 1 থাকিলে 3লৈকে আটাইতকৈ ডাঙৰ সংখ্যাটো 3 হ'ব, আকৌ ক্ৰমান্বয়ে কমি আহিব 1 2 3 4 5 6 7, সাতটা 1, গতিকে সাতটা 1 থাকিলে ক্ৰমান্বয়ে 7লৈকে লিখিব লাগিব। তাৰপিছত 7ৰ পৰা ক্ৰমান্বয়ে সংখ্যাকেইটা কমি আহিব, ঊৰ্ধ্বক্ৰম অধক্ৰম। গতিকে ইয়াৰ পূৰণফল কেইটা ছেকেণ্ডতে তোমালোকে দিব পাৰিবা। 1.5 আকৃতিৰ আৰ্হি। গণিত শাস্ত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু মৌলিক আৰ্হি হ'ল আকৃতিৰ আৰ্হি। এই আকৃতিবোৰ 2টা 3টা মাত্ৰা আদিত পোৱা যায়, 2D 3D মাত্ৰাত পোৱা যায়। আৰু আমি যিটো সমতলত আঁকো সেইবিলাক হৈছে 2D চিত্ৰ। আৰু 3D চিত্ৰত দীঘল বহল আৰু উচ্চতা তিনিওটা থাকে, 3টা ডাইমেনশ্যন থাকে। আৰু 2Dত কেৱল 2টা ডাইমেনশ্যন থাকে। কৰি চাওঁ আহা। 1.5 ওপৰৰ 3 নং তালিকাত দেখুওৱা আৰ্হিবোৰ লক্ষ্য কৰা আৰু তলৰ কথাখিনি মন কৰা। আকৃতিৰ আৰ্হিবোৰ চাই প্ৰতিটো আৰ্হিৰ লগত জড়িত আন কিছুমান আৰ্হি আঁকিবলৈ চেষ্টা কৰা। ইয়াৰ প্ৰথম আৰ্হিটো হৈছে ত্ৰিভুজৰ ঢাক। ত্ৰিভুজৰ ঢাক প্ৰথম আৰ্হি দিয়া আছে, এইটো ত্ৰিভুজৰ ঢাক। এটাৰ পৰা 3টা বাঢ়িলে, তেনেকে 3টাৰ পৰা আকৌ 5টা বাঢ়িলে, এনেকে বাঢ়ি গৈছে। তো এই আৰ্হিটো চাই ইয়াৰ লগত জড়িত বেলেগ এটা আৰ্হি তোমালোকক বনাবলৈ চেষ্টা কৰিবলৈ কৈছে। তো ইয়াৰ কাৰণে তোমালোকে বনাব পাৰা, এনেকুৱা বনাব পাৰা এটা ত্ৰিভুজ। প্ৰথমতে এটা ত্ৰিভুজ, তাৰপিছত এটা ত্ৰিভুজক প্ৰথমতে এটা ত্ৰিভুজ, সেই ত্ৰিভুজটো আকৌ বঢ়াই দিলা ইফালে 1 2 3টা ত্ৰিভুজ, আকৌ 3টা ত্ৰিভুজ বনালা। 1 2 3টা ত্ৰিভুজ, এক বঢ়াই দিয়া, এটা ত্ৰিভুজ বনোৱা, 3 4 5টা ত্ৰিভুজ। তাৰপিছত তেনেকুৱা 5টা, 1 2 3টা 4টা 5টা, আকৌ বঢ়াই দিয়া 6টা 7টা, অৰ্থাৎ অযুগ্ম সংখ্যা কেইটা পাই থাকিবা। এনেধৰণৰ এটা আৰ্হি বনাব পাৰা। 1 3 5 7। 2 নম্বৰত যিটো দিয়া আছে ইয়াত কি আহিছে চোৱা, ইয়াত 1 আছে। 1 প্লাছ কি হৈ যাব, এইডাল বাঢ়িলে ব্ৰাঞ্চ 2ডাল বাঢ়িলে, তো 2 1 প্লাছ 2। তো ইয়াত 1 প্লাছ 2 আছে আৰু কেইটা ব্ৰাঞ্চ বাঢ়িলে 4 প্লাছ 4। তো 1 2 4 আৰু কেইটা বাঢ়িলে 1 2 3 4 5 6 7 8, 8টা বাঢ়িলে। ঠিক 1 প্লাছ 2 প্লাছ 4 প্লাছ 8 প্লাছ 8 2 16টা হ'ব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। গতিকে এনেধৰণে পেটাৰ্ণটো হৈছে বাঢ়ি গৈছে। তো ইয়াৰ লগত তোমালোকে কিছুমান বেলেগ আৰ্হি আঁকিম বুলি ক'লে এইটো আঁকিব পাৰিবা। 2 নম্বৰত 1 এডাল, তাৰপিছত ইয়াত ব্ৰাঞ্চ এডাল 2ডাল 3ডাল, 1 প্লাছ 3। তো 1 প্লাছ 3, তাৰপিছত কেইটা বাঢ়িলে 1 2 3 4 5 6। তো 2ৰ 2 গুণ কৰিলে 6, 6টা বাঢ়িলে। তাৰপিছত এইটো চোৱা, ইয়াত 1 প্লাছ 3 আছে, 6 আছে, তাৰপিছত আৰু কেইটা ব্ৰাঞ্চ বাঢ়িলে 1 2 3 4 5 6 7 8 9 10 11 12।
আৰু পিছৰটো কিমান হ'ব তোমালোকে ইয়াৰ সিকুৱেন্সটো চাই তোমালোকে গম পাবা যে ইয়াৰ পিছৰ যেটো ছবি আঁকিবা তাৰ কিমান ব্ৰাঞ্চ হ'ব হেতু ওলাব কিমান 1 + 3 + 6 + 12 + 12 ৰ দুগুণ কৰি দিলে হৈ গল 12 ৰ দুগুণ 24 গতিকে এনে ধৰণে দ্বিতীয় আৰ্হিটো আঁকিব পাৰিবা 3 নম্বৰ আৰ্হিটো চাই এই আৰ্হিৰ লগত জড়িত এটা আৰ্হি তোমালোকে আঁকিব পাৰিবা এই আৰ্হিটো চোৱা 1 1 2 3 তো ইয়াত লিখিব পাৰিবা কি 1 1 1 + 1 2 3 ইয়াত 1 ইয়াত 1 2 3 আকৌ 1 পাহি 1 + 3 আছে আকৌ 3 ইয়াত 1 + 3 + আকৌ 3 + 3 গতিকে এনে ধৰণে 3 নম্বৰটো ক্ষেত্ৰত আঁকিব পাৰিবা এই আৰ্হিৰ লগত জড়িত এটা আৰ্হি এনে ধৰণে আঁকিব পাৰিবা ইয়াত দিয়া আছে 1 2 3 4 5 6 7 8 9 10 তো ইয়াত এটা আঁকিলা তো এটা 10 ইয়াতো 10টা আছে গতিকে ইয়াত এটা আৰু দুটা তো 10 + 10 এনে ধৰণে 4 নম্বৰটো আঁকিব পাৰিবা এটা আছে 1 এটাৰ পৰা বাঢ়ি গৈছে কেইটা বাঢ়ি গৈছে 6টা 1 + 6 তাৰপিছত 6 বাঢ়াৰ পিছত আকৌ কেইটা বাঢ়ে 1 2 3 4 5 6 7 8 9 10 11 12 তো 1 + 6 + 12 তেনে ধৰণে 1 + 6 + 12 + 24 বাঢ়ি গৈছে তেনে ধৰণে 1 + 6 + 12 + 24 + 48 এনে ধৰণে বাঢ়ি গৈছে তো এই আৰ্হিটোৰ লগত জড়িত এটা আৰ্হি এনে ধৰণে আঁকিব পাৰিবা এটো এটা পঞ্চভুজ আকৃতিত আছে তো পঞ্চভুজ আকৃতিত আঁকা হল নেক্সট টু এই পঞ্চভুজৰ পাঁচডাল যি বাহু পাঁচডাল বাহু পাঁচটা পঞ্চভুজ এটা আছে এটা তাৰ পিছত একৰ লগত কিমান ইয়াৰ পাঁচটা বাহুৰ ফালে পাঁচটা পঞ্চভুজ লগাই দিলে কিমানটা বাঢ়িলে পাঁচটা বাঢ়িলে তাৰ পিছত নেক্সট টু কি পাবা পাঁচটা বাঢ়িলে তাৰ পিছত নেক্সট কেইটা পাবা 5ৰ 2 গুণ হৈ যাব 10টা পাবা ঠিক তেনে ধৰণে তাৰ পাছত 5 10 নেক্সট টু কিমান 10ৰ 2 গুণ 20 এনে ধৰণে ইয়াৰ 5 নম্বৰৰ আৰ্হিটোৰ লগত জড়িত এটা আৰ্হি তোমালোকে আঁকিব পাৰিবা নেক্সট কোৱেশ্চন ওপৰত থকা আকৃতিৰ আৰ্হিবোৰত কিবা লক্ষ্য কৰিছানে ইয়াৰ পৰৱৰ্তী কেইটামান আকৃতি অঙ্কন কৰা 1 নম্বৰ ইয়াৰ পৰৱৰ্তী আকৃতিটো আঁকিবলৈ হলে ইয়াত তোমালোকে কি কৰিবা ইয়াত আকৌ এটা বঢ়াই দিবা বঢ়াই দিয়াৰ পাছত এটা বাহু তাৰপিছত ইয়াৰ পুনে এডাল টানিবা এটা ত্ৰিভুজ আকৌ পুনে টানিবা ইয়াত কাটিবা আকৌ পুনে টানিবা ইয়াত কাটিবা পুনে এডাল টানিবা কাটিবা পুনে টানিবা কাটিবা পুনে টানিবা কাটিবা গতিকে ইয়াৰ পৰৱৰ্তী আকৃতিটো হ'ব এই আকৃতিটো এনে ধৰণে তোমালোকে পৰৱৰ্তী আকৃতিটো আঁকিবা ঠিক তাৰ পিছত 2 নম্বৰটো পৰৱৰ্তী আকৃতিটো আঁকিবলৈ হলে ইয়াত দুডাল প্ৰতিটো ব্ৰাঞ্চতে দুডাল এনেকে দি দিবা প্ৰতিটো ব্ৰাঞ্চত দুডাল দি দিয়াত ইয়াত কিমান হ'ব 1 + 2 + 4 + 8 + 16 প্লাস কি হৈ যাব 32 টোটাল ব্ৰাঞ্চ হ'ব ইয়াত 1 + 4 ইয়াত 1 + 4 + 4 ইয়াত 1 + 4 + 4 + 4 তিনিটা আছে 1 + 4 + 4 + 4 চাৰিটা নেক্সট টু আঁকিবৰ কাৰণে তোমালোকে এটা মাজত 1 দিলা তাৰপিছত ইয়াত পাহি কেইটা আঁকিবলৈ হলে কেইবাৰ আঁকিব লাগিব 4 বাৰ অঁকা হল 5 বাৰ আঁকিব লাগিব এবাৰ তাৰমানে তোমালোকে এবাৰ বঢ়াই দিব লাগিব এবাৰ বঢ়াই দিলে ইয়াৰ পৰৱৰ্তী আকৃতিটো পাবা যেটো আছে তাৰ ওপৰত এটা ডাঙৰকে আঁকি দিলে পৰৱৰ্তী আকৃতিটো পাবা নেক্সট 4 নম্বৰটো ইয়াত এটা কি হ'ব এনে ধৰণে বঢ়াই দিবা বঢ়াই দিলে কি হ'ব ইয়াৰ পৰৱৰ্তী আকৃতিটো পাবা ঠিক তেনে ধৰণে 5 নম্বৰ মৌচাকৰ জালটো তোমালোকে প্ৰতিটো সাইডতে এটা বনাই দিব লাগিব হেক্সাগন চাৰিওফালে হেক্সাগন বনাই দিলে কি হ'ব ইয়াৰ পৰৱৰ্তী যেটো আকৃতি সেই আকৃতিটো হ'ব তালিকাৰ আৰ্হিবোৰ চিনাক্ত কৰা
প্ৰথম যেটো আকৃতি দিয়া আছে তাৰ আনসাৰটো হ'ব প্ৰথম আকৃতিৰ আৰ্হিত ত্ৰিভুজৰ ঢাকৰ সংখ্যা হৈছে ক্ৰমান্বয়ে 1 1 + 3 1 + 3 + 5 1 + 3 + 5 + 7 1 + 3 + 5 + 7 + 9 এনে ইত্যাদি 2 নম্বৰত কি দিয়া আছে ফ্ৰেক্টাল গছৰ ব্ৰাঞ্চ বিলাক দিয়া আছে দ্বিতীয় আকৃতিৰ আৰ্হিত গছৰ শাখাৰ সংখ্যা হৈছে ক্ৰমান্বয়ে এনে ধৰণৰ 1 + 2 1 1 1 + 2 1 + 2 + 4 এনে ধৰণৰ 3 নম্বৰত যেটো আৰ্হি দিয়া আছে হে আৰ্হিটো সোৱা আৰ্হিটোৰ সংখ্যাবিলাক এনে ধৰণৰ হৈছে তৃতীয় আকৃতিৰ আৰ্হিত আকৃতিৰ সংখ্যা হৈছে 1 + 4 1 + 4 + 4 এনে ধৰণে 4 4 কে বাঢ়ি গৈছে 4 নম্বৰটোত মকৰা জালৰ যেটো দিয়া আছে 4 নম্বৰটোত হেতু প্ৰথমতে 8 8 + 8 8 + 8 + 8 এনে ধৰণে চতুৰ্থ আকৃতিৰ আৰ্হিৰ বাহুৰ সংখ্যা হৈছে ক্ৰমান্বয়ে এনে ধৰণে 5 নম্বৰৰ মৌচাকৰ হাজোন ইয়াত আনসাৰটো হ'ব পঞ্চম আকৃতিৰ আৰ্হিত মৌচাকৰ সংখ্যা হৈছে ক্ৰমান্বয়ে 1 1 + 6 1 + 6 + 12 এনে ধৰণে মৌচাকৰ সংখ্যা কেইটা ক্ৰমান্বয়ে দিয়া আছে ইয়াৰ আনসাৰ হ'ব 5 নম্বৰৰ আনসাৰ এটো 4 নম্বৰ প্ৰকৃতিৰ পৰা কিছুমান বিশেষ আৰ্হি উলাবলৈ চেষ্টা কৰা প্ৰকৃতিৰ পৰা আৰ্হি উলোৱাটো তোমালোকে নিজে কৰিবা যেনে ৰামধেনুৰ ৰঙৰ যেটো আৰ্হি হেতু তাৰ পিছত বিভিন্ন গছ-গছনিৰ পাতত থকা হীৰা উপহীৰাৰ যেটো আৰ্হি ফুলৰ